हेलो स्टूडेंट्स तो যোৱাকালি আমাৰ HS 2024 ৰিজাল্ট দি গ'ল কিন্তু তাতে আমি ব্যাপক বিসংগতি দেখা গৈছে সেই কথাষাৰ মই কোৱা নাই এই কথাষাৰ কৈছে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ইয়াৰ বিসংগতি বুলুতে বহুতৰ এক্সপেক্টেড টু মাৰ্ক পোৱা নাই সেইটো বেলেগ বাদে দিছোঁ কিন্তু বহুতৰ কি হৈছে তেওঁলোকে মানে যোনটো প্ৰেজেন্ট আছিলে প্ৰেজেন্ট থকা এক্সামত তেওঁলোকৰ এবসেন্ট দেখাইছে তাৰোপৰি কি হৈছে বহুতৰ যোনখন আমাৰ বুকলেট দিছিলে সেই কথা মই যোৱাকালিও কৈছিলোঁ যে বহুতৰ বুকলেটৰ মতে যোনটো ৰিজাল্ট আছে তেওঁলোকৰ মানে অনলাইন যোনটো ৰিজাল্ট চাইছিলে তাৰ লগত একেবাৰে মানে সংগতি নাই মিলা নাই আৰু এটা অলৰেডি ক'লোৱে যে বহুতৰ কিন্তু নম্বৰ কমকৈ পাইছে এতিয়া হয়তো বহুতে ভাবিব পাৰে যে এইটো সদায় হয় তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ লগত যে তেওঁলোকে 90 পালে তেওঁলোকে ভাবিব যে মই 100 পাব লাগিছিল বা মই 95 পাব লাগিছিল তেনেকুৱা এটা ধাৰণা থাকে কিন্তু এইবাৰ কিন্তু কথাষাৰ অকণ বেলেগ ধৰণৰ কাৰণ বহুতে কি হৈছে ভাবিব নোৱাৰা নম্বৰ পাইছে আগৰ যোৱাবাৰ কি হয় 2-1 এখন ছাত্ৰ ছাত্ৰী থাকে যে মোৰ 1-2 নম্বৰ তেনেকৈ বাঢ়িব লাগিছিল তেনেকুৱা বুলি কয় কিন্তু ইয়াতে কিন্তু এটা ডাঙৰ হিউজ ডিফাৰেন্স আহিছে বহুতৰ নম্বৰৰ মাজত এতিয়া সেইখিনি কথা জানিবলৈ আমি এটা ফেচবুক পোষ্টলৈ যদি যাওঁ কাৰণ কথাখিনি মোৰ নহয় বহুতে এতিয়া সচেতন হৈছে বহুতে সেইটো কথা উপলব্ধি কৰিছে যে নম্বৰৰ অলপ খেলিমেলি হৈছে বা অকণ ৰিজাল্ট দিয়াত বিসংগতি ঘটিছে এতিয়া আমি এটা ফেচবুকৰ পেজত যদি আমি চাওঁ ইয়াতে লিখিছে সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলবোৰৰ প্ৰকাশত হোৱা বিসংগতিবোৰ দেখি এনে লাগিছে যেন বিভাগীয় কৰ্তৃপক্ষই বা বিহুগম বিভাগটোৱে বহুত গাফিলতি কৰিলে সন্দেহ হৈছে শিক্ষামন্ত্ৰী মহোদয়ৰ 5 তাৰিখৰ ভিতৰত ফলাফল ঘোষণাৰ এতিয়া ইয়াতে কি কৈছে যে শিক্ষামন্ত্ৰীয়ে কৈছিল যে 5 তাৰিখৰ ভিতৰত মানে ৰিজাল্ট দিয়া হ'ব আৰু তাৰ কাৰণে কি হৈছে তেওঁ সন্দেহ কৰিছে যোনজন লিখিছে তেওঁ সন্দেহ কৰিছে যে 5 তাৰিখৰ ভিতৰত যে শিক্ষামন্ত্ৰীয়ে ৰিজাল্ট দিয়াৰ কথা কৈছিলে তো গতিকে সেইবিলাক জল্দি কৰোঁতে হয়তো এনেধৰণৰ খেলিমেলি হৈছে তাৰপিছতে লিখিছে প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সকলোবোৰ চালি জাৰি নোচোৱাকৈ বিভাগটোৱে ফলাফল ঘোষণা কৰি দিলে অন্যথা অংক বিষয়টো নথকা ছাত্ৰীক অংকৰ বাবে 30 নম্বৰ দিয়ে নাই তো এনেকুৱা হৈছে বহুতৰ লগত যে তেওঁলোকৰ ছাবজেক্ট নাই অংক ছাবজেক্টটোৱে তেওঁলোকে লোৱা নাই কিন্তু অংকত 30 নম্বৰ তেওঁলোকে পাইছে আৰু বহুতো ছাত্ৰ ছাত্ৰী সেইটো মোক কৈছে যে যিটো ছাবজেক্ট তেওঁলোকে প্ৰিপেয়াৰ কৰি গৈছিলে সেইটো প্ৰিপেয়াৰ কৰা ছাবজেক্টটোত তেওঁলোকে কম নম্বৰ পাইছে কিন্তু ধৰা কিছুমান ছাবজেক্ট আছে যেনেকৈ তেওঁলোকে বেছি ভালদৰে প্ৰিপেয়াৰ কৰা নাছিলে তাত কিন্তু এক্সপেক্টেশ্যনতকৈ বেছি নম্বৰ পাইছে এতিয়া কিছুমান ধৰা হেৰি মেথছৰ কথা যদি কওঁ বহুতে কি হৈছে মেথছৰ এক্সাম 4 বুলি ধৰিছে তেওঁলোকে ইমান প্ৰিপেয়াৰ কৰা নাই তেওঁলোকে যি পাৰিছে লিখি থৈ আহিছে তাতো কিন্তু তেওঁলোকে পাছ কৰিছে কিন্তু যোনটো প্ৰিপেয়াৰ কৰি গৈছিল তাত বহুতে ফেইলো কৰিছে নেক্সট আছে এনেবোৰ বিসংগতিয়ে আমাক এনে এক সন্দেহৰ আৱৰ্তলৈ ঠেলি নপঠিয়াই নে যে পৰীক্ষাৰো ক'ৰবাত গাফিলতি হৈছে মোৰ 3খন টেবুলৰ পৰা পাৰ কৰি অহা উত্তৰ বহীখন যদিও তেনে ভুল ৰৈ যোৱাৰ সম্ভাৱনা নাথাকে তথাপি ফলাফলবোৰৰ শতাংশবোৰ দেখি শিক্ষক তথা পৰীক্ষাৰ ইনভিজিলেটৰৰ দায়িত্বত পালন কৰা অভিজ্ঞতাৰে পুষ্ট ব্যক্তি হিচাপে মোৰ মনটো কৰণেৰে মানিব ল'ব পৰা নাই তো এইখিনি কথা তোমালোকে দেখিলা এতিয়া মই এটা ৰিয়েল এক্সাম্পল দেখাবলৈ গৈ আছোঁ মোৰ তালৈ এটা মেছেজ আহিছিলে দেখাইছোঁ তোমালোকক তো এনেধৰণে মেছেজ এটা আহিছে যে হেল্ল' ছাৰ মই মোৰ ভাইটি এজনে HS ফাইনেল দিছিল এইবাৰ কিন্তু কি হ'ল কালি তাৰ ৰিজাল্ট দিওঁতে অকল 3খনত মাৰ্কছ শ্ব' হৈছে তাকো 30কে আৰু বাকী 3খন মাৰ্কছ শ্ব' নহ'ল আনকি সি এক্সামো দিছিল আমি নিজে গৈ তাক এক্সাম চেণ্টাৰত থৈ আহোঁ এতিয়া কি কৰোঁ তো ভাল হ'ব ছাৰ প্লিজ হেল্প কৰক তো ইয়াতে কি কৈছে যে তেওঁৰ ভাইটিয়ে এক্সাম দিছিলে গোটেইকেইটা এক্সাম দিছিলে আৰু গোটেইকেইটা এক্সাম দিয়াৰ পিছতো তলত আৰু আছে যে এক্সাম তেওঁ ভালো হৈছিলে কিন্তু গোটেইকেইটা কি আহিছে 30 আহিছে আৰু 3টা এক্সামত তেওঁ এবচেণ্টে দেখাইছে মই জাষ্ট মাৰ্কশ্বিটখন এখন দেখাব বিচাৰিছোঁ তো এইখন চোৱা তোমালোকে মাৰ্কশ্বিটখন তো এনেধৰণে তাক এবচেণ্ট দেখুওৱা হৈছে এতিয়া কথাটো হ'ল যে এনেধৰণৰ যদি কাণ্ড হৈছে এবচেণ্ট যদি প্ৰেজেণ্ট থকাটো এবচেণ্ট দিয়া হৈছে হয়নে বা নথকা ছাবজেক্টটো যদি মাৰ্কছ দিছে থকা নম্বৰ দিয়া নাই তেতিয়াহ'লে আমি কি কৰা উচিত বৰ্তমান আমি কি কৰা উচিত এতিয়া যিসকলে নম্বৰৰ খেলিমেলি পাইছে বা নম্বৰ কম আহিছে অলপ বেছি পাব লাগিছিল তেওঁলোকেতো বহি চেক কৰিব কিন্তু যিসকলৰ এবচেণ্ট দেখাইছে বা নথকাটো নম্বৰ দিয়া হৈছে নথকা ছাবজেক্টত থকা নম্বৰত থকাত দিয়া নাই বা কাৰোবাৰ হয়তো বুকলেটৰ লগত আৰু নিজৰ ৰিজাল্টৰ লগত মিলা নাই অনলাইন ৰিজাল্টৰ লগত মাৰ্কছবিলাক মিলা নাই তেন্তে তোমালোকে কি কৰিব লাগিব আছাম হায়াৰ ছেকেণ্ডেৰী যোনখন অফিচ আছে সেই অফিচত তোমালোকে যাব লাগিব তোমালোকে কলেজৰ কথা পাতি লাভ নাই তোমালোকে ডাইৰেক্ট কেইজনমান লগ হৈ কেইজনমান মানে যিসকল ছাত্ৰ ছাত্ৰীৰ মানে তেনেধৰণৰ ভুল হৈছে
কাৰণ মানে অলৰেডি ক'লোঁ মই যিসকলৰ নম্বৰ কমিছে তেওঁলোকে ৰিচেকিং কৰি লওক, তাৰপিছত দেখা যাওক কি হয়। কিন্তু যিসকলৰ এবচেণ্ট দেখাইছে বা বেলেগ বেলেগ কিবা অসুবিধা হৈছে তেওঁলোকে কেইজনমান লগ হৈ মানে যোগাযোগ কৰি তেওঁলোকে আছাম হায়াৰ ছেকেণ্ডেৰী অফিচত যোৱাটো ভাল হ'ব। তাত গৈ পেলাই তেওঁলোকে যদি তাত আলোচনা কৰে বস্তুখিনি কেনেদৰে কি কৰিলে ভাল হয়, তেতিয়া তাত চলিউশ্যন পাই যাব। তো এইটো অফিচ গুৱাহাটীতে আছে, তোমালোকে সেইটো কাম কৰিব লাগিব। এতিয়া হয়তো বহুতৰ সেইটো মানে সুধিব পাৰে যে সকলোকে আমি লগ ক'ত পাম। তোমালোকে কমেণ্ট বক্সত, এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত তোমালোকে কথাখিনি আলোচনা কৰি, কমেণ্টতে আলোচনা কৰি অলপ এক্টিভ থাকিবা চবেই, আলোচনা কৰি সকলো একলগ হৈ এদিন গুৱাহাটী এটা ডেট ফিক্স কৰি তোমালোকে অতি সোনকালে, ধৰা কালিতো শনিবাৰে হ'ল, সোমবাৰ মানে যদি যাব পাৰা তেতিয়া ভাল হয় আৰু। তো তাত গৈ পেলাই তোমালোকে কিন্তু চলিউশ্যন এটা পাবাই তাত। কিন্তু কলেজত অহা যোৱা কৰি থাকিলে লাভ নহ'ব। কলেজৰ পৰা তাত যাব, একেই বস্তুটো চলিউশ্যন ক'ৰ পৰা ওলাব? কলেজতেই আছাম হায়াৰ ছেকেণ্ডেৰীত যাব, সেইটো প্ৰচেছটো অকণ দীঘলীয়া হৈ যাব। কিন্তু ইমিডিয়েট ৰিজাল্ট পাবলৈ হ'লে তোমালোকে আছাম হায়াৰ ছেকেণ্ডেৰী অফিচত যাব লাগিব। এতিয়া এইখিনি হ'ল। আৰু যদি যিসকলে ৰিচেকিং কৰাব, তো এটা ৰিকুৱেষ্ট কৰিম, যিসকলে ৰিচেকিং কৰাব তেওঁলোকে যাতে কপি এটা, দুটা অপশ্যন থাকে, এটা ৰিচেকিং, তেওঁলোকে সেইটো ৰিচেক কৰি চাব কি হৈছে নহৈছে, আৰু এটা কি আছে ৰিচেকিং উইথ কি পাব, ফটো কপি। মানে তোমালোকৰ কপিখনৰ এটা ফটো বা PDF ফাইল এটা তোমালোকক ইমেইল কৰি দিয়া হ'ব। তো সেইটো অপশ্যন চুজ কৰিবা, ৰিচেকিং প্লাছ সেইটো মানে ফটো কপি। তো মই দেখাই দিম বাৰু, ন'টিচখন অহা নাই, কি প্ৰচেছ কৰিব লাগিব সেইখিনি দেখাই দিম। তো সেইটো কৰিলে কি হ'ব, তোমালোকৰ কপিখনো তোমালোকে এবাৰ চাই ল'ব পাৰিবা। তো সেইটো কৰিব লাগে, সেইটো কৰিব নাপাহৰিবা। আৰু বহুতে হয়তো ক'ব যে ৰিচেকিং কৰিলে 1-2 নম্বৰ বাঢ়ে, কিন্তু যদিহে তোমালোকৰ কনফিডেঞ্চ আছে যে নাই মোৰ নম্বৰ বহুত পাব লাগে, তেন্তে তোমালোকে ৰিচেকিংটো কৰাবাই। তো এইখিনি আছিলে। তোমালোকে কমেণ্ট বক্সত অকণ এক্টিভ থাকা, যিসকলৰ বিসংগতি হৈছে ৰিজাল্টত ডিছকাছ কৰি পেলাই তোমালোকে একলগ হোৱা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো এটা শেষ কৰি কিপ ৱাচিং কেলাৰ।